ওয়েলকাম টু মাই চেনেল। মই ইমান ডাঙৰ ল'ৰাও নহয় যে মই পটককৈ আপোনালোকক কিবা এটা কৈ দিওঁ। মই এজন সৰু ল'ৰা, 20 বছৰৰ ল'ৰা। মই জাষ্ট মোৰ মনৰ কথাটো ক'বলৈ আহিছোঁ আপোনালোকক। এতিয়া 6 মাহ হৈ গ'ল, এতিয়ালৈকে আমাৰ মৰমৰ জুবিন দাই ন্যায় পোৱা নাই। আপোনালোকে চবেই দেখি আছে, কোনোবা পাকিস্তানৰ এজেণ্ট, কোনোবা কিবা এজেণ্ট, এইবিলাক নিউজ বহুত আহি আছে। কোনোবা কিবা মৰিছে, কোনোবাই ড্ৰাগছ চুৰ কৰিছে, কোনোবাই ড্ৰাগছ খাই আছে, ক'ৰবাত চুৰ কৰিছে, এইবিলাক নিউজ বহুত উৰি আহি আছে। কিন্তু এতিয়া চবতে অকল পডকাষ্ট চলি আছে, কংগ্ৰেছ, বিজেপি, এজিপি, ৰাইজৰ দল, কিবা দল চলি আছে। এতিয়া জৰুৰী হয়নে বাৰু? ইলেকশ্যন বছৰে আহি থাকিব, 5 বছৰত আহিব, আপোনালোকৰ চাব 1 বছৰে আহি থাকিব। কিন্তু আমাৰ মৰমৰ যে জুবিন দাজন হেৰাই গ'ল, সেইজনক এতিয়ালৈকে ন্যায় কিয় দিব পৰা নাই আমাৰ চৰকাৰে? ইমান কমজোৰ চৰকাৰ নে আমাৰ? কওকচোন। আৰু মই যোৱাকালি নে যোৱা পৰহি ইনষ্টাগ্ৰামত চাই থকা মই তেতিয়া আৰু দুখ লাগিলে, যেতিয়া গৰিমা বৌয়ে নীলা প্লাষ্টিক ত্ৰিপাল বেৰি আছিলে বৰষুণ নপৰিবৰ কাৰণে। চাওক কিমান দুখৰ। কি জুবিন দাই আমাৰ কাৰণে ইমান কৰি থৈ গ'ল অসমৰ কাৰণে। ৱৰ্ল্ডত হামিং কিং আহিছে 2nd নম্বৰত। নিজৰ অসমীয়া ভাষাৰ পৰা গান গাই পিনে আমাৰ অসমখন চিনাকি দিছে। তাৰপিছত ইমানেই লাইক হ'ল নে কি জুবিন দাই ত্ৰিপালৰ ঢাকন খাবলৈ কাৰণে? মই একো সহায় কৰিব নোৱাৰিব পাৰোঁ, মোৰ ধনী ঘৰৰ ল'ৰা নহয়, মই জাষ্ট নৰ্মেল এভাৰেজ ঘৰৰ ল'ৰা। তো মই জাষ্ট মোক দুখ লাগিছে, মই কৈ আছোঁ। চৰকাৰে যে যেতিয়া ৰাস্তাত আহে 10 কোটি 1000 কোটি টকা ৰাস্তাৰ কাৰণে ফাণ্ডছ আহে, তো সেইবিলাক কি পকেটত সোমাই আছে নেকি সিহঁতে? এই জুবিন দাৰ ক্ষেত্ৰত বৰষুণ নপৰিবৰ কাৰণে কৰিব নোৱাৰে। এতিয়া ওপৰৰ পৰা অখিল গগৈ ছাৰে কৈছে সেইদিনাখন, এতিয়া বানপানী হ'ব, বোকা ৰুব পাৰিব, কিবা হ'ব বুলি ঠিক কথা কৈছে। তাৰপাছত আমাক অখিল গগৈ ছাৰজনক বেয়া পায় আমি। এইটো কথা হ'ল নেকি বাৰু? এতিয়া তাত ৱাল গাঁঠিব লাগে, ৱাল গাঁঠি মানে পূৰা বাউণ্ডেৰী মাৰিব পাৰিলে আপোনালোকে তাত টাইলছ লগাওক ৰাস্তাত নহয়, ওচৰে। ইমান ডাঙৰ মানুহ এজন, ইমান অসমৰ কাৰণে কৰি থৈ গৈছে, আপোনালোকে কি কৰি আছে চৰকাৰ? এতিয়া চাওক, আমি ইলেকশ্যনৰ মাজত আমি আহিব নালাগে। ইলেকশ্যন বছৰে আহিব, চৰকাৰ যোন হ'লেও আহিব, ফকতীয়াই আহিব, এইটো চিধা কথা। অসমখন কেতিয়াও উন্নতি হ'ব নোৱাৰে। তো সেইটো কাৰণে আমাক ন্যায় লাগে, অকল আমাক ন্যায় লাগে আৰু একো নাই। আমাৰ চাওক, আপোনাৰ কাৰ্বি আংলঙত 2টা ল'ৰাক কাৰ্বি মানুহে মাৰিছিলে, সেইটোতো পাহৰিয়ে গ'লোঁ। না ন্যায় নাই। লখিমপুৰত আপোনাৰ ছোৱালী এজনীক মাৰিলে, লখিমপুৰৰ নে মৰিধলত ক'ৰবাত ছোৱালী